নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টো হৈছে পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ নং 11 অমল প্ৰভা দাস নামৰ পাঠটোৰ প্ৰশ্নৰ উত্তৰ। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক ক'ব খোজো যে তোমালোকে যি প্ৰশ্ন উত্তৰবোৰ লিখিবা তাৰ আগতে তোমালোকৰ নিজৰ পাঠ্যপুথিটো লগত লৈ তোমালোকে বহিবা, ঠিক আছে? তোমালোকৰ লিখিবলৈ সহায় হ'ব। তো ঠিক আছে, দেৰি নকৰি পটাপট আমি ভিডিঅ'টোলৈ আগবাঢ়ো। 1 নম্বৰত কি দিছে, পাঠটোত শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। তো পাঠটো তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা আৰু মুখস্থ কৰিবলৈ চেষ্টা কৰিবা। ক প্ৰশ্ন, অমল প্ৰভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল? তোমালোকে উত্তৰত দিবা, অমল প্ৰভা দাসৰ পিতৃৰ নাম ডক্টৰ হৰেকৃষ্ণ দাস আৰু মাতৃৰ নাম হেমপ্ৰভা আছিল। খ প্ৰশ্ন, অমল প্ৰভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল? উত্তৰত তোমালোকে লিখিবা, অমল প্ৰভা দাসে 10 বছৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল। গ প্ৰশ্ন, তেখেতে হৰণীয়া পাহাৰত কি উদ্যোগ পাতিছিল? তোমালোকে উত্তৰত লিখিবা, তেখেতে হৰণীয়া পাহাৰত তেল পেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, মৌ পালন কৰা, তাঁতত কাপোৰ বোৱা আদিৰ উদ্যোগ পাতিছিল। ঘ প্ৰশ্ন, এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেত ভাবিছিল? তো তোমালোকে লিখিবা, এই উদ্যোগবোৰে সেই সময়ৰ ডেকা-ডেকেৰীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব। প্ৰশ্ন, অংগ প্ৰশ্ন, চৰকাৰে অমল প্ৰভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল? তোমালোকে উত্তৰত লিখিবা, 1955 চনত ভাৰত চৰকাৰে অমল প্ৰভা দাসক পদ্ম বিভূষণ সন্মান দিবলৈ বিচাৰিছিল। 2 নম্বৰত কি দিছে, তলৰ কথাখিনি কোনে কাক কিয় কৈছিল কোৱা আৰু লিখা। মই সামান্যভাৱে যিকণ সেৱা আগবঢ়াইছোঁ তাক সন্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ, কিন্তু মই এই সন্মান ল'ব নোৱাৰিম কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাৱ আনি দিব। তাৰ বাবে মোক অনুগ্ৰহ কৰি মৰ্জনা কৰে যেন। তোমালোকে উত্তৰত লিখিবা, উক্ত কথাষাৰ চিঠিযোগে অমল প্ৰভা দাসে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুলৈ কৈছিল। 3 নম্বৰ প্ৰশ্ন, স্কুলীয়া জীৱনত অমল প্ৰভা দাসে পঢ়াৰ উপৰি মাক দেউতাকক কি কামত সহায় কৰিছিল? তোমালোকে উত্তৰত লিখিবা, স্কুলীয়া জীৱনত অমল প্ৰভা দাসে মাক দেউতাকক ফুলনিত ফুল ৰোৱা, গছপুলিত পানী দিয়া আদি কামত সহায় কৰিছিল। 4 নম্বৰ প্ৰশ্ন, কটন কলেজত তেখেতক পঢ়িবলৈ কিয় দিয়া নাছিল? তোমালোকে উত্তৰত লিখিবা, কাৰণ সেই সময়ত কটন কলেজত কেৱল ল'ৰাইহে পঢ়িব পাৰিছিল, ছোৱালীয়ে নোৱাৰিছিল। সেয়েহে অমল প্ৰভা দাসক কটন কলেজত পঢ়িবলৈ দিয়া নাছিল। 5 নম্বৰ প্ৰশ্ন, হৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ উদ্দেশ্য কি আছিল? তোমালোকে উত্তৰত লিখিবা, অসমৰ ডেকা-ডেকেৰীসকলক আত্মনিৰ্ভৰশীল কৰাই আছিল হৰণীয়া পাহাৰত উদ্যোগসমূহ স্থাপন কৰাৰ মূল উদ্দেশ্য। 6 নম্বৰত কি দিছে জানো আহা। শব্দৰ অৰ্থ, পৰম্পৰা, অবিচ্ছেদ্য ধাৰা এটাৰ পাছত আন এটা, নম্ৰ, নথ, দুখ খাই থকা, নিষ্ঠা, শ্ৰদ্ধা, দৃঢ় ভক্তি, থমকি ৰৈ যোৱা, আগ নবঢ়াকৈ থকা, শিক্ষা, ল'ৰা-ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰে। 7 নম্বৰত কি দিছে, তলৰ যুক্তাক্ষৰকেইটা একোটাকৈ শব্দ লিখা। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি প্ৰথমে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেলৰ আইকনটো
টিপা মাৰি দিবা আৰু ফেচবুকত যদি চাই আছা তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰি ল'বা। তো 7 নম্বৰত কি দিছে, তলৰ জোতাখৰ কেইটা একোটাকৈ শব্দ লিখা। ব্ৰু, ইয়াত কি লিখিবা, ডিব্ৰুগড়। ষ্ট্ৰ, ইয়াত কি লিখিবা তোমালোকে, ৰাষ্ট্ৰ। স্ব, ইয়াত কি লিখিবা তোমালোকে, স্বাৱলম্বী। উণ্ঠ, ইয়াত কি লিখিবা তোমালোকে, কণ্ঠ। স্ন, ইয়াত কি লিখিবা তোমালোকে, কষ্ট সহিষ্ণু। ম্ৰ, এইটো তোমালোকে কি লিখিবা, নম্ৰ। থ, ইয়াত কি লিখিবা তোমালোকে, গ্ৰন্থ। শ্ৰ, ইয়াত কি লিখিবা তোমালোকে, আশ্ৰয়। ম, ইয়াত তোমালোকে কি লিখিবা, সন্মান। প্ল, ইয়াত কি লিখিবা তোমালোকে, প্লাৱন। 8 নম্বৰটোত কি দিছে, এটা শব্দত প্ৰকাশ কৰোঁ আহা। ক'ত কি দিছে, সমাজ সেৱা কৰা লোক, তাক কি বোলে, সমাজ সেৱক। খ, দেশক ভাল পোৱা মানুহ, কি বোলে, সমাজত সেৱা কৰা লোকক কি বোলে, সমাজ সেৱক। দেশক ভাল পোৱা মানুহক কি বোলে, দেশপ্ৰেমিক। বিপ্লৱ কৰোঁতাজন কি হয়, বিপ্লৱীয়। ঘৰত কি দিছে, দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক কি বোলে, শ্বহীদ। অংগত কি দিছে, নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক কি বোলে, আত্মনিৰ্ভৰ বোলে। 9 নম্বৰত কি দিছে, উদাহৰণ দৰে শব্দ গঠন কৰা। উদাহৰণ, নম্ৰ, নম্ৰতা। তো তোমালোকে ইয়াত লিখা ধৰণে তোমালোকেও শব্দ গঠন কৰিবা, ঠিক আছে। ইয়াত সাধু, সাধুতা। ভদ্ৰ, ভদ্ৰতা। দৃঢ়, দৃঢ়তা। শিক্ষক, শিক্ষকতা। সাৰ্থক, সাৰ্থকতা। মূৰ্খ, মূৰ্খতা। সৰল, সৰলতা। উজ্জ্বল আৰু উজ্জ্বলতা। তোমালোকে তেনেকুৱাকৈ শব্দ গঠন কৰিবা। 10 নম্বৰত কি দিছে, অৰ্থৰ পাৰ্থক্য দেখুৱাই তলত দিয়া শব্দবোৰৰ একোটাকৈ বাক্য ৰচনা কৰা। তো উদাহৰণ, উদাহৰণত ইয়াত কি দিয়া আছে, কথা। অচিনাকি মানুহৰ লগত কথা কওঁতে সাৱধান হ'ব লাগে। কথা, 5 কঠাই এবিঘা মাটি হয়। পাত, গছৰ পাতে মাটিত সাৰ প্ৰস্তুত কৰে। পাট, অসমৰ শুৱালকুছিত পাট মুগাৰ কাপোৰ তৈয়াৰ কৰা হয়। হাত, বিক্ৰমে নিজ হাতেৰে এটা কাঠৰ মূৰ্তি প্ৰস্তুত কৰিছে। হাট, আমাৰ ইয়াত প্ৰতিটো শুকুৰবাৰে সাপ্তাহিক হাট বহে। ল'ৰা, ল'ৰা, ল'ৰা ছোৱালীবোৰে পথাৰত খেলি আছে। ল'ৰা, স্কুললৈ যাবলৈ দেৰি হোৱাত লৰালৰিকৈ ভাত খাই ওলালোঁ। ছুটি, স্কুল ক্ষতি কৰিলে ছুটি মঞ্জুৰিৰ বাবে আবেদন কৰিব লাগে। ঠিক তোমালোকে পাঠ্যপুথিখন লগত লৈ বহিবা আৰু এনেকুৱা মিলাই মিলাই তোমালোকে লিখি গৈ থাকিবা, ঠিক আছে। ছুটি, স্কেলপাত ছুটি। গাঁও, বৰ্তমান সময়ত গাঁৱে গাঁৱে চৰকাৰী স্কুলৰ ব্যৱস্থা কৰা হৈছে। গাওঁ, মই গান গাওঁ। গড়, আমাৰ দেশৰ মানুহৰ গড় আয় কম। গড়, অসমৰ এশিঙীয়া গড় পৃথিৱীৰ বিখ্যাত। ইয়াত 11 নম্বৰত কি দিছে, উত্তৰ দিয়া। প্ৰশ্ন, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? তোমালোকে উত্তৰত লিখিবা, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম 1901 চনৰ 16 মাৰ্চত বাজালিৰ দক্ষিণমৰী গাঁৱত হৈছিল। প্ৰশ্ন, তেখেত প্ৰাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল? তোমালোকে উত্তৰত লিখিবা, তেখেতৰ পঢ়াৰ প্ৰতি অদম্য হেঁপাহ আছিল। সেইকাৰণে তেখেতে মাহীয়েকৰ ঘৰত থাকি প্ৰাথমিক শিক্ষা লাভ কৰিছিল। ইয়াত কি দিছে, প্ৰশ্ন, চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱত ছোৱালীবিলাকৰ বাবে কি কৰিছিল? তোমালোকে উত্তৰত লিখিবা, চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল। প্ৰশ্ন, তেখেতৰ পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল? তোমালোকে উত্তৰত লিখিবা, উপ-পৰিদৰ্শকে পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ সুবিধা কৰি দিছিল।
প্ৰশ্ন তেখেত নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল তোমালোকে উত্তৰত লিখিবা তেখেত নাৰীসকলৰ বাবে মহিলা সমিতি গঠন কৰিছিল তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা হয় তেনেহলে তোমালোকে ভিডিওটো শেয়াৰ লাইক কমেন্ট আৰু নতুন আহিছে যদি এই চেনেলটো সাবস্ক্ৰাইব কৰি লবা ঠিক আছে আৰু এই ভিডিওটো চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো